আৰক্ষী এতিয়ালৈকে সোধা নাই আমাক যে বুলেট আহিছে কিবা আহিছে আৰক্ষী এতিয়ালৈকে ইয়াত অহা নাই আহিছে চাইছে কিন্তু বুলেটবিলাক লৈ যোৱা নাই এনেকৈ কিছু লৈ গ'ল এইটো এতিয়া আমি দোকান সাৰি আছিল না সাৰতে এইটো কিমান মান পাইছে আপোনাৰ দোকানত কিমান মান ছটামান পাইছোঁ ছটামান বুলেট পাইছে ছয়টামান পাইছোঁ মানে কোনোবা মানুহ ইয়াত আশ্ৰয় লৈছিল নেকি নাই আশ্ৰয় লোৱা নাছিল আমাৰ ঘৰত লৈছিল কিন্তু দোকানত কোনো আশ্ৰয় লোৱা নাছিল যদি আশ্ৰয় ল'লেহেঁতেন তেতিয়াতো ভাল গুৰুতৰভাৱে আহত হৈ গ'ল স্থানীয় লোক আমাৰ বহুত নিচেই কম আছে যদি দুই এজন ক'ব আছে এইটো আমি ক'ব নোৱাৰোঁ কিন্তু বাহিৰৰ মানুহ জড়িত হৈ আছে বহুত এটা কাজিয়া লগাত বা এইটো যিটো পৰিস্থিতি হৈ গ'ল বহুত উত্তপ্ত পৰিস্থিতি হৈ গৈছে আপোনাৰ আৰক্ষী বিষয়া আহত হৈছে আমাৰ স্থানীয় লোক আহত হৈছে এজনতো আপোনাৰ বুকত সংকটজনক অৱস্থাতে আছে আৰু এজনৰ হাতত গুলি লাগিছে আমাৰ চোতালতে লাগিছে এইজনৰ এটা সেইখিনিয়ে মানে এই মানুহখিনিক যেতিয়া গুলি লাগিছিলে তেওঁলোক নিয়াৰ ক্ষেত্ৰত কোনে ব্যৱস্থা ল'লে নিয়াৰ ক্ষেত্ৰত আপোনালোক এম্বুলেঞ্চ আছিল কিন্তু এম্বুলেঞ্চবিলাক অলপ দেৰিকৈ আহিছে স্থানীয় লোকেই লৈ গ'ল তাৰপিছত যিজন আপোনাৰ এইমছত আছে চাগে গম পোৱা মতে বুকত গুলি লগাজন সেইজনক আৰক্ষী বিষয়া এম্বুলেঞ্চতে নিছে মই জনাত কালি আমাৰ বহুত কেইগৰাকী সাংবাদিক আৰক্ষীৰ লোক সাধাৰণ নাগৰিকো আঘাতপ্ৰাপ্ত হৈছে হয় সাংবাদিক দুজন মোৰ চকুৰ আগতে আহত হৈছে তেওঁলোকক আমাৰ ঘৰত নি পেলাই পট্টি বান্ধি দিছোঁ বান্ধি পেলাই অলপ হেৰি কৰিছোঁ চিকিৎসা গাড়ী জ্বলাই দিয়া হৈছিলে এখন গাড়ী কোনে হয় জ্বলাইছিলে গাড়ী স্থানীয় লোক নাছিল গাড়ী আপোনাৰ পাব্লিকে জ্বলাইছে কিন্তু এইটো আমাৰ স্থানীয় লোক নাছিল এখন প্ৰেছৰ বলেৰ' আপোনাৰ ডিৱাৰ বলেৰ' আছিল নেকি সেইখন জ্বলাই দিছিল তাৰপিছত ই ৰিক্সাও জ্বলাইছে আৰু কিমান মান ক্ষতি হৈছে গাড়ী বা এনেকুৱা দোকান পোহাৰ ভঙা জুই জ্বলোৱা গাড়ীটো মই জনাত 4খনমান জ্বলাইছে আৰু বাইক 3খন না 2খন জ্বলাইছে এইটো আৰু আপোনাৰ স্থানীয় লোক কিছু আহত হৈছে আৰু দৌৰা দৌৰি কৰা অৱস্থাতে সেইখিনিয়ে ঘৰৰ মানুহৰ ঘৰৰ যিহেতুকে ওচৰত মানুহবিলাক আশ্ৰয় লৈছিলে অঁ তেতিয়া মানুহৰ ঘৰতো ক্ষয় ক্ষতি হৈছে মানুহৰ ঘৰত ক্ষয় ক্ষতি মানে বিশেষ ঘৰত ক্ষয় ক্ষতি হোৱা নাই দেই দোকানবিলাক যি ৰাস্তাত আছে সেইবিলাকে ক্ষয় ক্ষতি হৈছে আৰু ঘৰত মানুহ দৌৰি গৈছে না দৌৰি যাওঁতে কেতিয়াবা অলপ পৰি আঁঠুতখন হৈছে এনেকুৱাই হৈছে বাহিৰৰ চলি কিছুমান আহি পেলাই শিলাবৰ্ষণ আৰম্ভ হ'ল হোৱাৰ পিছত আৰক্ষী বিষয়া দুজনমান আহত হৈ গ'ল আহত হোৱা দেখা পাই তেওঁলোকেও আপোনাৰ লাঠিচাৰ্জ কৰিলে কৰাৰ পিছত আৰু লাহে লাহে পৰিস্থিতিটো বহুত উত্তপ্ত হৈ পৰিলে তাৰপিছতো আপোনাৰ ফায়াৰিং হৈ গ'ল সেই মানুহবিলাক ক'ৰ আছিলে যিবোৰ মানুহ আহিছে সেই মানুহবিলাক ইয়াৰে স্থানীয় লোক স্থানীয় লোক নাছিল নিচেই কম আছিল স্থানীয় লোক আছিল যদিও বহুতে কম এজন বা দুজন এনেকুৱা আছিল বাকী ল'ৰাখিনি বাহিৰৰ পৰা আহিছিল বাহিৰৰ ল'ৰা এইখিনি আহি আপোনাৰ মহিলাবিলাক যে আহিছিলে মহিলাবিলাক আপোনাৰ ইয়াৰ নহয় এইবিলাক অলপ ছাইডৰ কিছুমানে মাতি আনিছিল নে কি লোকেল বহুত কম আছিল আৰু আপোনাৰ স্থানীয় বাসিন্দা বহুত কম আছিল মোটামুটি 2 বজামানৰ পৰা আৰম্ভ হৈছিল তাৰপিছত বহুত 3-4টামান বজাত শেষ হৈছে ক'ৰ পৰা আহিছিলে গোটেই মানুহখিনি কিমান সময়ত একেলগে কিমান মানুহ ক'ৰ পৰা আহি পালে বেলেগ বেলেগ জাগাৰ পৰা আহিছে আমাৰ ইয়াৰে মানুহ নাই বেছি আপোনালোকৰ স্থানীয় লোক নহয় স্থানীয় লোক নাই বেছি গোটেই যেতিয়া আৰক্ষীৰ লগত খণ্ডযুদ্ধটো হ'ল সাধাৰণ নাগৰিকৰ সেই মুহূৰ্তত কাৰ ফালৰ পৰা ভুল হোৱা বুলি আপোনালোকে দেখিছিলে আচলতে কোনে প্ৰথমতে সেই গোটেই ঘটনাটো পাব্লিকৰ ভুল এইটো পাব্লিকে কৈছিলে কি কৈছিলে পাব্লিকে আগে শিলগুটি দলিয়াইছিল মানে আৰক্ষীৰ গালে তাৰপিছত আৰক্ষীয়েও সেই কৰিলাক আক্ৰমণ কৰিলাক তাৰপিছত সেনেকৈ কাজিয়া লাগি গ'ল মানুহবিলাক ক'ৰ মানুহ আচলতে বেলেগ বেলেগ জাগাৰ পৰা আহিছে মানুহবিলাক ইয়াৰ স্থানীয় লোক নহয় মানে আপোনালোকৰ এই স্থানডোখৰ নাম কৰিবৰ কাৰণে সেই লোকসকল আহিছে নেকি হ'ব পাৰে কোনে আনিছে কি আনিছে কিবা খবৰ পাইছে একো খবৰ পোৱা নাই